মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননীৰ বিভাগত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননি দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা খুব উচিত মাননি দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননি ৬৫০০ টকা আছিলে আৰু এতিয়া অসম চৰকাৰে ১৫০০ টকা এটা বৃদ্ধি কৰিছে। ১৫০০ টকা বৃদ্ধি কৰি এতিয়া আমাৰ ৮০০০ টকা হৈছে আৰু সহায়িকাসকলৰ আগতে ৩,২৫০ টকা আছিলে আৰু তেখেতলোকৰ কাৰণে ৭৫০ টকা এটা মাননি বৃদ্ধি কৰি বৰ্তমান ৪,০০০ টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননি ২,০০০ টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৪,৫০০ টকা আমাক দি আছিলে। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ ১৫০০ টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ ৭৫০ টকা আৰু ১৫০০ টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চায়। এই সাম্প্ৰতিক সময়ত এই সমস্যাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননিটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননি বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত থাকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননিৰ বিভাগত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননি দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা খুব উচিত মাননি দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননি ৬৫০০ টকা আছিলে আৰু এতিয়া অসম চৰকাৰে ১৫০০ টকা এটা বৃদ্ধি কৰিছে। ১৫০০ টকা বৃদ্ধি কৰি এতিয়া আমাৰ ৮০০০ টকা হৈছে আৰু সহায়িকাসকলৰ আগতে ৩,২৫০ টকা আছিলে আৰু তেখেতলোকৰ কাৰণে ৭৫০ টকা এটা মাননি বৃদ্ধি কৰি বৰ্তমান ৪,০০০ টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননি ২,০০০ টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৪,৫০০ টকা আমাক দি আছিলে। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ ১৫০০ টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ ৭৫০ টকা আৰু ১৫০০ টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চায়। এই সাম্প্ৰতিক সময়ত এই সমস্যাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননিটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননি বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত থাকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননিৰ বিভাগত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননি দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা খুব উচিত মাননি দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননি ৬৫০০ টকা আছিলে আৰু এতিয়া অসম চৰকাৰে ১৫০০ টকা এটা বৃদ্ধি কৰিছে। ১৫০০ টকা বৃদ্ধি কৰি এতিয়া আমাৰ ৮০০০ টকা হৈছে আৰু সহায়িকাসকলৰ আগতে ৩,২৫০ টকা আছিলে আৰু তেখেতলোকৰ কাৰণে ৭৫০ টকা এটা মাননি বৃদ্ধি কৰি বৰ্তমান ৪,০০০ টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননি ২,০০০ টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৪,৫০০ টকা আমাক
দি আছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দৌল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ 1500 টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ 750 টকা আৰু 1500 টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চাই। এই সাম্প্ৰতিক সময়ত এই পইচাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননীটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননী বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত থাকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননীৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননী দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ সেই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা মানে খুব উচিত মাননী দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননী 6500 টকা আছিলে আৰু এতিয়া অসম চৰকাৰে 1500 টকা এটা বৃদ্ধি কৰিছে। 1500 টকা বৃদ্ধি কৰি এতিয়া আমাৰ 8000 টকা হৈছে আৰু সহায়িকাসকলৰ আগতে 3250 টকা আছিলে আৰু তেখেতলোকৰ কাৰণে 750 টকা এটা মাননী বৃদ্ধি কৰি বৰ্তমান 4000 টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননী 2000 টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 4500 টকা আমাক দি আছিলে। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দৌল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ 1500 টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ 750 টকা আৰু 1500 টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চাই। এই সাম্প্ৰতিক সময়ত এই পইচাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননীটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননী বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত থাকিম। হয় বাইদেউসকল, যোৱাকালি অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে। কিন্তু এই দৰমহা বৃদ্ধি কৰাৰ পিছতো ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।